ওম শান্তি। 11 জুন 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া সম্পূৰ্ণ হ'ব লাগে, কিয়নো ঘৰলৈ উভতি যাব লাগে, আকৌ পাৱন সৃষ্টিলৈ আহিব লাগে। প্ৰশ্ন: সম্পূৰ্ণ পাৱন হোৱাৰ যুক্তি কোনটো? উত্তৰ: সম্পূৰ্ণ পাৱন হ'বলৈ হ'লে পুৰা ভিকষু হোৱা, দেহ সহিত সকলো সম্বন্ধ পাহৰি যোৱা আৰু মোক স্মৰণ কৰা, তেতিয়াহে পাৱন হ'বা। তোমালোকে এই দুচকুৰে যি দেখিছা, এয়া সকলো এতিয়া নাশ হ'ব। সেয়েহে ধন, সম্পত্তি, বৈভৱ আদি সকলো পাহৰি ভিকষু হোৱা। এনেকুৱা ভিকষুহে ৰাজকুমাৰ হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া নাটক পুৰা হৈ আছে, আমি উভতি যাব লাগে। সেয়েহে আত্মাই পিতাৰ স্মৃতিৰে শতপ্ৰধান পবিত্ৰ নিশ্চয় হ'ব লাগে। পিতাৰ সমান জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ এতিয়াই হ'ব লাগে। 2. এই দেহৰ পৰাও পুৰা ভিকষু হোৱাৰ কাৰণে বুদ্ধিত থাকিব লাগে যে এই দুচকুৰে যি দেখিবলৈ পাওঁ, এয়া সকলো নাশ হৈ যাব। মই ভিকষুৰ পৰা ৰাজকুমাৰ হ'ব লাগে। আমাৰ পঢ়া হয়েই নতুন সৃষ্টিৰ বাবে। বৰদান: চমৎকাৰ দেখুৱাৰ পৰিৱৰ্তে অবিনাশী ভাগ্যৰ চিকমিকাই থকা তৰা তৈয়াৰ কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। আজিকালি যিসকল খন্তেকীয়া সিদ্ধিপ্ৰাপ্ত কৰোঁতা আছে, তেওঁলোক শেষৰ ফালে ওপৰৰ পৰা অহাৰ কাৰণে শতপ্ৰধান অৱস্থা অনুসৰি পবিত্ৰতাৰ ফলস্বৰূপে খন্তেকৰ চমৎকাৰ দেখুৱায়। কিন্তু সেই সিদ্ধি সদাকাল নাথাকে, কিয়নো অলপ সময়ৰ ভিতৰতে সতো, ৰজো, তমো এই তিনিওটা অৱস্থা পাৰ কৰে। তোমালোক পবিত্ৰ আত্মাসকল সৰ্বদা সিদ্ধিস্বৰূপ চমৎকাৰ দেখুৱাৰ পৰিৱৰ্তে চিকমিকাই থকা জ্যোতিস্বৰূপ গঢ়ি তোলোতা। অবিনাশী ভাগ্যৰ চিকমিকাই থকা তৰা তৈয়াৰ কৰোতা। সেয়েহে সকলো তোমালোকৰ ওচৰলৈকে অঞ্জলি লবলৈ আহিব। শ্লোগান: বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল হলে তেতিয়া সহজযোগী হৈ যাবা। কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত: কৰ্মযোগী বা সহজ ৰাজযোগীৰ প্ৰতিটো সংকল্প পিতাৰ স্নেহৰ প্ৰকম্পন বিয়পাই দিওঁতা হ'ব। যেনেকৈ জড়চিত্ৰই শান্তিৰ অল্পকালৰ সুখৰ প্ৰকম্পন এতিয়াও আত্মাসকলক দিয়াৰ কাৰ্য কৰি আছে, তেনেকৈ তোমালোক চৈতন্য ৰূপত সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, কৰ্মৰ দ্বাৰা বিশ্বত সদায় সুখ শান্তি, পিতাৰ স্নেহৰ প্ৰকম্পন বিয়পাই দিয়াৰ কৰ্তব্য কৰা। এয়াই কৰ্মযোগী অৱস্থা। ওম শান্তি।